নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰু ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমে নগাঁৰ খবৰ নগাঁৰ কঠিয়াতলিত ভয়ংকৰ অগ্নিকাণ্ড দবদপাই জ্বলি উঠিল এটা বেকাৰী বিস্কুটৰ ফেক্টৰী সহ চাৰিটাকৈ ঘৰ সম্পূৰ্ণৰূপে জ্বলি গৈছে পুৱতি নিশা কামপুৰ কঠিয়াতলি সংযোগী পথত থকা তুফান বেকাৰীত হঠাৎ এই অগ্নিকাণ্ড আৰু তাৰ পিছতে এটা বিধ্বংসী ৰূপ বেকাৰীখনৰ চৌহদত থকা আন চাৰিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় এয়া পুৱতি নিশাৰ সময় যেতিয়া জুই লাগিছিল স্থানীয় ৰাইজৰ সহযোগিতাত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱা হয় কিন্তু তেতিয়ালৈকে বহু ক্ষয়ক্ষতি হৈছে বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে চকুৰ সন্মুখতে নিজৰ ঘৰ ফেক্টৰী সম্পূৰ্ণৰূপে জুইত জাহ যোৱাত কান্দোনত ভাগি পৰিছে তুফান বেকাৰীৰ স্বত্বাধিকাৰী ঘৰ জ্বলি পেলাই হৈ গৈছে দোকান বস্তুটো একো উলিয়াব পৰা নাই নাই বস্তু একো উলিয়াব নোৱাৰিলে আগফালে চাটাৰ খুলিবও নোৱাৰা হৈ গ'ল আৰু পূৰা জ্বলি গ'লগৈ জ্বলাৰ পিছতো এতিয়া পৰ্যন্ত জ্বলি আছে অকণ আগলৈকে টিংকিখন যেতিয়া ভিতৰৰ পৰা টানি দিয়া হৈছে তেতিয়াহে জুইটো নাইকিয়া আছে আনকি যিখিনি পেপাৰ চলি আছিল পেপাৰো টিং অঁতৰাওঁতে পেপাৰো জ্বলি পেলাই মানুহক এতিয়া হেৰি কৰি ধৰিছোঁ মোকে তেনেকুৱা দিগদাৰ হৈছে বেকাৰীখনত গোটেই বস্তু বাহানি আছিল বেকাৰীখনৰ নাম কি আছিল তুফান বেকাৰী আছিল আৰু তেওঁলোকৰ বস্তু বাহানি সেই খুব সম্ভৱ শ্বৰ্ট চাৰ্কিটৰ বা এনেকুৱা কিবা এটা কাৰণতে জ্বলিব পাৰে ডিগবৈ চহৰৰ তিনিআলিটো মাছ নিশা বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ যায় বাসগৃহৰ লগতে এখন ব্যৱসায়িক প্ৰতিষ্ঠান জীৱনমল জৈন নামৰ ব্যৱসায়ীজনৰ ঘৰত এই ভয়ানক অগ্নিকাণ্ড প্ৰথমে ঘৰৰ ওপৰ মহলা জুই লাগিছিল যদিও পিছলৈ জুই তললৈ সূত্ৰপাত ঘটে বিয়পি পৰে তলত থকা দোকানলৈ বিয়পি পৰিছিল জুই আৰু ভয়ানক হৈ পৰিছিল পৰিস্থিতি অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতিসাধন হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ এতিয়া প্ৰস্তুতি সন্ধিয়াৰ লগে লগে আলোকেৰে উজ্বলি উঠিব সমগ্ৰ ৰাজ্য অৱশ্যে এইবাৰ জুবিনৰ মহাপ্ৰয়াণৰ পিছতে শোকস্তব্ধ ৰাজ্যবাসীৰ মাজত কিন্তু পূৰ্বৰ দৰে দীপাৱলীৰ উৎসাহ নাই ফটকা আতচবাজি ওলাইছে ৰং বিৰংগী লাইট ওলাইছে কিন্তু যেন ফটকা আতচবাজি বা ৰং বিৰংগী সেই লাইটবোৰৰ জ্বলোৱাৰ পৰিৱৰ্তে চাকি জ্বলাই এবাৰ দীপাৱলী পালন কৰিব ৰাজ্যবাসী বিভিন্ন ঠাইত আচলতে তেনেকুৱা ধৰণৰ পৰিৱেশেই দেখা গৈছে মাটিৰ চাকি অধিক ক্ৰয় কৰিছে ইয়াৰ মাজতো দীপাৱলীৰ সামগ্ৰীৰে বজাৰ বহিছে কলগছ চাকি বন্তি ৰংগলীৰ সামগ্ৰীৰ লগতে বিভিন্ন প্ৰকাৰৰ ৰং বিৰংগী লাইটৰ লগতে ফটকা আতচবাজিৰে ভৰি পৰিছে বজাৰ ইয়াৰ লগতে ৰাজ্যৰ কালী মন্দিৰসমূহতো কালী পূজাৰ আয়োজন দেখা গৈছে ব্যাপক আয়োজন পূজা নিশালৈ হ'ব আৰু কালী পূজাৰ বাবে যিখিনি মন্দিৰৰ প্ৰস্তুতি বা যিসমূহ ঠাইত কালী পূজা পতা হয় তাত দেখা গৈছে যে ব্যাপক আয়োজন আৰু বজাৰ অকণমান যেন কৰবাত সেমেকা কিয়নো সকলোৱে জানে যে পৰিৱেশ কেনেকুৱা সম্প্ৰতি ৰাইজ সমগ্ৰ অসমবাসী যেন শোকস্তব্ধ আৰু তাৰ মাজতে যি পৰম্পৰা বা আধ্যাত্মিকতাৰ যিখিনি কথা আছে সেয়া থাকিব চাকি বন্তি জ্বলাই দীপাৱলী উদযাপনৰ প্ৰস্তুতি চলিছে মাটিৰ চাকি যথেষ্টখিনি বিক্ৰী হৈছে বহুতেই মাটিৰ চাকিৰ ওপৰত অধিক গুৰুত্ব দিছে ৰং বিৰংগী লাইট বা ডাঙৰ শব্দ কৰা ফটকা আতচবাজিতকৈ আৰু এনেকৈ আমি পৰৱৰ্তী সময়ছোৱাত বজাৰৰ পৰিৱেশ কিছু আপোনালোকক দেখুৱাম আৰু যেহেতু আজি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শ্ৰী শ্ৰী মা কালী মন্দিৰত পালন কৰা হৈছে কালী পূজা এইবাৰ 123 বছৰত ভৰি দিছে শ্ৰী শ্ৰী মা কালী মন্দিৰৰ এই কালী পূজা ভাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত পূজাৰ আনন্দ উৎসাহ নাই যদিও পুৰাতন ৰীতি নীতিসমূহ পালন কৰি ভক্তসকলে হাতে হাতে নৈবদ্য শৰাই আগবঢ়াই মা কালীৰ আশীষ লৈছে তদুপৰি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ন্যায় কামনা ভক্তপ্ৰাণ ৰাইজৰ 123 বছৰত ভৰি দিছে এইবাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰত পালন কৰা এই কালী পূজা ভাগে এয়া শিৱসাগৰৰ এক দৃশ্য আৰু শিৱসাগৰৰ লগতে বিভিন্ন ঠাইত এনেকৈ কালী মন্দিৰসমূহত বা কালী পূজা মণ্ডপসমূহত দেখা গৈছে ব্যাপক ভিৰ বা পুৱাতেই আচলতে এক ব্যস্ততা ভক্তৰ লানি নিচিগা
খুদ দেখা গৈছে আমি পৰিৱেশ দেখুৱাম আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছো আজি শ্ৰী শ্ৰী কালী পূজা অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ চহৰৰ কালীবাৰীত অৱস্থিত শ্ৰী শ্ৰী মা কালী মন্দিৰতো কালী পূজা অনুষ্ঠিত হলো এবাৰ পালন কৰা হৈছে মই দেখুৱাইছো পুৱা এই শ্ৰী শ্ৰী মা কালী মন্দিৰলৈ বহু সংখ্যক ভক্ত আহি চাকি বন্তি প্ৰজ্বলন কৰিছে নৈবদ্য আগবঢ়াইছে মই এইবাৰ ইয়াত কালী পূজা কি ধৰণে প্ৰথম ইয়াত পালন কৰা হৈছে মই সেই বিষয়ে প্ৰথমে পূজাৰীৰ পৰা জানিব বিচাৰিম নমস্কাৰ আমি এইবাৰ 123 বছৰীয়া পূৰ্তি আমাৰ 123 বছৰ হৈছে আমাৰ ইয়াত শ্ৰী শ্ৰী মা মহামায়াৰ কালী পূজা আমি উদযাপন কৰিছোঁ এই বছৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই মহামায়াৰ পূজা ভাগি উদযাপন কৰিছোঁ আজি আমাৰ এই মূল পীঠত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমাৰ পূজা শৰাই উৎসৰ্গা কৰা হ'ব আৰু সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ ইয়াত মূল পূজা ভাগ আৰম্ভ কৰা হ'ব আৰু আন বছৰৰ দৰে এইবাৰো আমি পূজা ভাগ কৰিছোঁ যদিও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অকমান অনুষ্টুপীয়াকৈ এইবাৰ পূজা ভাগ আৰম্ভ কৰিছোঁ ইয়াত বৈদিক পৰম্পৰা ইয়াত কোনো প্ৰতিমা স্থাপন কৰা নহয় ইয়াত শিলত খোদিত মা কালীৰ ইয়াত পূজা কৰা হয় মই দেখুৱাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ শিলত খোদিত সৰ্ববৃহৎ মাৰ প্ৰতিমা মই ইয়াত আৰু ভক্তসকল আছে মই জানিব বিচাৰিম কি ক'ব আজিৰ দিনটো আমি আজি আমাৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি এই মাৰ পূজা ভাগ প্ৰত্যেক বছৰে পাতি অহাৰ দৰে এইবাৰো অনুষ্ঠিত কৰিছোঁ আচলতে এইবাৰ আমাৰ মাজৰ পৰা আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ হেৰাই গ'ল গতিকে আমি তেওঁৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আজিৰ এই আমাৰ পূজা অনুষ্ঠানটিত আমি ব্যৱস্থা কৰিছোঁ আৰু সকলোৱে আমাৰ এতিয়া অশ্ৰুসিক্ত নয়নে আমি পূজা ভাগো চলাইছোঁ মাক আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতে আমাৰ দেশখনত সকলো সুৰক্ষা হয় আৰু দেশত শান্তি প্ৰতিষ্ঠা হয় সেই উদ্দেশ্য আগত ৰাখি আমি অনুষ্টুপীয়াকৈ এই পূজা ভাগেই বিশেষকৈ আজি অনুষ্ঠিত কৰিছোঁ ভক্তসকল আছে মই ভাষ্য ল'ম আজি কালী পূজা কি ক'ব চাকি বন্তি প্ৰজ্বলন কৰিলোঁ ইয়াত আহি খুবেই ভাল লাগে মই মানে প্ৰতি মাহে আহোঁ বুলি ক'লেও ভুল নহয় মই ইয়াত মানে মাৰ বহুত আশীৰ্বাদ পাইছোঁ মোৰ বিশ্বাস সকলোৱে যদি ইয়ালৈ আহে মাৰ প্ৰতি বিশ্বাস ৰাখে চবৰে ভাল কৰিব আজি কালী পূজাত আমাৰ সকলো আমাৰ মূল উদ্দেশ্য হৈছে কি আমাৰ দেশৰ যাতে শান্তি প্ৰতিষ্ঠা হয় আৰু সকলো আমাৰ পৰিয়াল সকলো মানুহে যাতে সুখে শান্তিৰে থাকিব পাৰে মাৰ চৰণত যাতে পূজা কৰি যাব তাকে মই দেখুৱাইছোঁ আন এটা দৃশ্য মই দেখুৱাম এই কালী শ্ৰী শ্ৰী মা কালী মন্দিৰৰ চৌহদতে জুবিন গাৰ্গৰ প্ৰতিও আমাৰ সকলোৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে গীতৰ কলি ইয়াত লিখাৰ উপৰিও তেওঁৰ প্ৰতিছবি ইয়াত প্ৰতিছবি দি তেওঁ তাৰ সন্মুখত এনেধৰণে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে মই দেখুৱাইছোঁ ইতিমধ্যে ইয়াত ধূপ মাল্যাৰ্পণ কৰি এনেধৰণে জুবিনদাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত আন এক ৰেকৰ্ড গঢ়িছে অযোধ্যাই গিনেছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল পুনৰ অযোধ্যাৰ একেলগে প্ৰজ্বলিত কৰিলে 26 লাখ বন্তি ৫৬টাকৈ ঘাটত কৰিলে আৰতি দীপাৱলী উপলক্ষে সৃষ্টি কৰিলে এই ৰেকৰ্ড আৰু এই অসাধাৰণ দৃশ্য প্ৰত্যক্ষ কৰি অযোধ্যাৰ লগতে সমগ্ৰ স্থানতে সমস্বৰে মাত্ৰ জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰিত হ'ল অযোধ্যাৰ ৰামকথা উদ্যানৰ মঞ্চত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰীৰামৰ ৰাজ অভিষেক অনুষ্ঠান সম্পন্ন কৰে এই অযোধ্যাৰ দৃশ্য আমি দেখুৱাইছোঁ এই উৎসৱৰ সাক্ষী হ'বলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশৰ পৰাও সহস্ৰাধিক ভক্ত অযোধ্যাত সমবেত হৈছে ২০১৭ চনৰে পৰা অযোধ্যাত আৰম্ভ হোৱা এই দীপোৎসৱে এতিয়া বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিছে একেলগে ৫৬ স্থানত আৰতি হৈছে হৰজ নদীৰ পাৰত
আৰু এয়া লেজাৰ শ্ব'ৰ পৰা আৰম্ভ কৰি তাত কিছু ফটকা আতচবাজিৰ পৰা কিছু লাইটৰ আলোকৰ খেলেৰে উদ্ভাসিত হৈ পৰিল গোটেই সেয়া সৰজু নদীৰ পাৰ समस्त स्वयंसेवक अपने अपने घाटों पर दीप प्रज्वलन प्रारंभ करें एवं प्रत्येक दीपकों को जला करके আৰু দেশৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে পোহৰৰ উৎসৱ দীপাৱলী আমি এই মুহূৰ্তত দেখুৱাম আপোনালোকক পুৰীৰ সাগৰৰ তটত দেখা গ'ল কেনেকৈ মা কালীৰ ৰূপ দিয়া হৈছে বলুকা ভাস্কৰ্য আৰু এয়া মা কালীৰ ৰূপ পুৰীৰ সাগৰৰ পাৰত আৰু মা কালীৰ এই বলুকা ভাস্কৰ্যৰ সমীপত একেলগে জ্বলি উঠিল হাজাৰ হাজাৰ বন্তি পুৰীৰ সমুদ্ৰ তীৰত এনেকৈ দেখা গ'ল আন এক দৃশ্য মা কালীৰ বলুকা ভাস্কৰ্যৰে মা কালীৰ এই গোটেই যি এটা সাজু কৰা হৈছে ভাস্কৰ্য যি ধৰণে ফুটাই তোলা হৈছে তাত হাজাৰ হাজাৰ চাকি জ্বলোৱা হৈছে আসলতে এফালে বলুকা ভাস্কৰ্য আৰু সমান্তৰালকৈ তাত চাকি ব্যৱহাৰ কৰা হৈছে একেলগে জ্বলি উঠিল হাজাৰ হাজাৰ বন্তি আৰু হেয়া চাকিৰে এটা বেলেগ ধৰণৰ মুকুটৰ ৰূপ দিয়া হৈছে খুব সুন্দৰ এক দৃশ্য দেখা গ'ল পুৰীৰ সাগৰ তীৰত আৰু ইফালে মথুৰাটো হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মস্থান তাত যি এই চাৰিওপিনে উৎসৱৰ দৰে এটা পৰিৱেশ তাত শাৰী শাৰীকৈ বন্তি প্ৰজ্বলন কৰিছে মথুৰা দৃশ্য এয়া দীপ দান এক উৎসৱ বা এক পৰম্পৰা খুব আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে আয়োজন কৰিছে শাৰী শাৰীকৈ হাজাৰ হাজাৰ বন্তি চাকি জ্বলোৱা হৈছে হাজাৰ হাজাৰ বন্তি জ্বলোৱা হৈছে পোহৰৰ উৎসৱ দীপাৱলী আৰু এয়া দীপদান মথুৰাৰ আৰু জম্মু কাশ্মীৰতো উদযাপিত হৈছে পোহৰৰ উৎসৱ দীপাৱলী জম্মু কাশ্মীৰৰ উধামপুৰত শ্বহীদৰ নামত এগছি বন্তি শীৰ্ষৰে উদযাপিত এয়া দীপাৱলী এয়া জম্মু কাশ্মীৰৰ দৃশ্য জম্মু কাশ্মীৰত উদযাপন কৰা হৈছে পোহৰৰ উৎসৱটি জম্মু কাশ্মীৰৰ উধামপুৰত শ্বহীদৰ নামত এগছি বন্তি শীৰ্ষৰে উদযাপন কৰা হৈছে দীপাৱলী
আৰু দীপাৱলীৰ যদি কথা কোৱা যায় আজি কালী পূজা দীপাৱলীক লৈ চাৰিওপিনে এটা পৰিৱেশ উৎসৱৰ কিন্তু আগৰ দৰে যেন উৎসাহ উদ্দীপনা নাই বজাৰত হয় ফটকা আতচবাজিৰ পৰা ওলাইছে বিভিন্ন ধৰণৰ ৰং বিৰংগী লাইট বা এয়া ধুনীয়া ধুনীয়া মাটিৰ চাকিবোৰ খুব সুন্দৰকৈ তাত অংকন কৰা ৰং তুলিকাৰে তাত পৰখ দিয়া মাটিৰ চাকি বা বিভিন্ন ধৰণৰ সামগ্ৰী দীপাৱলীৰ উপলব্ধ হৈছে বজাৰ পৰিছে কিন্তু আগৰ দৰে সেয়া কৰবাত যেন এইবাৰ অসমৰ পৰিৱেশেই তেনেকুৱা নহয় আৰু সেই বজাৰ কক বা আগৰ দৰে উৎসাহ উদ্দীপনা নাই আমি পোনপটীয়াকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ বজাৰৰ পৰা দীপাংকৰ বজাৰ দেখুৱাক আৰু কেনেকুৱা এইবাৰ মাটিৰ চাকিৰ চাহিদা বেছি বৃদ্ধি পাইছে সঁচাকৈ গীতাশ্ৰী চাওক গুৱাহাটীৰ বজাৰৰ আমি প্ৰতিটো উৎসৱৰ পৰিৱেশ দেখুৱাওঁ কিন্তু সেই পূৰ্বৰ উৎসাহ উদ্দীপনা কিন্তু আজি এই বিশেষ দিনটোত কিন্তু আমি দেখিবলৈ সক্ষম হোৱা নাই আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ গণেশগুৰি বজাৰত উপস্থিত আছোঁ আৰু গণেশগুৰি বজাৰখনত যদি চাই আপুনি দীপাৱলীৰ দিনটোত বিশেষকৈ ফটকা গুৱাহাটীৰ চুকে কোণে এই যি আতচবাজি এক প্ৰকাৰ বিক্ৰীৰ পয়োভৰটো দেখিবলৈ পাওঁ আৰু এইবাৰো কিন্তু ঠাই বিশেষে সেই ধৰণৰ ভিৰ বা গ্ৰাহকৰ উপস্থিতি কিন্তু সাংঘাতিকভাৱে দেখিবলৈ সক্ষম হোৱা নাই কিন্তু মই মুহূৰ্তত গণেশগুৰি বজাৰত উপস্থিত আছোঁ আৰু ইয়াৰে পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলক য'ত দেখিবলৈ সক্ষম হ'ব যে ইয়াত মাটিৰ চাকিৰ পয়োভৰ আপুনি সেই কথাষাৰে উল্লেখ কৰিছে য'ত মই দেখুৱাইছোঁ এই মুহূৰ্তত মাটিৰ চাকিৰে পয়োভৰ আৰু দোকান দুই এখন খুলিছে তাত কিন্তু গ্ৰাহকৰ উপস্থিতি নাই আৰু যিহেতু আজি কালী পূজা আৰু কালী পূজা উপলক্ষে যি ধৰণৰ সামগ্ৰী বা পূজাৰ যিসমূহ নব্যত থাকে বা সা সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ বৰ্তমান বজাৰত দেখিবলৈ পাইছোঁ একেদৰে মই এই মাটিৰ চাকিবোৰে দেখুৱাব বিচাৰিছোঁ যিসমূহ চাকি বিশেষকৈ আজিৰ দিনটোত গ্ৰাহকে বিচাৰি বজাৰত ভিৰ কৰা পৰিলক্ষিত হ'ব কেনেকুৱা দাম ডজন 20 টকা মানে 12 গছি চাকিত 20 টকাকৈ মূল্য নিৰ্ধাৰণ কৰা হৈছে আৰু এইদৰে গুৱাহাটীৰ গণেশগুৰি বজাৰত বিশেষকৈ আমি দেখিছোঁ ফুল বা পূজাৰ সা সামগ্ৰীসমূহেৰে বৰ্তমান এক প্ৰকাৰ ভৰি পৰা পৰিৱেশ কিছু আগুৱালৈ যাম আৰু মাটিৰ চাকি বিচাৰি অহা কিন্তু যথেষ্ট সংখ্যক লোকক মই দেখিছোঁ দুই এটা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু আগুৱাই গৈছোঁ গুৱাহাটীৰ বিশেষকৈ ব্যস্ততাপূৰ্ণ এখন বজাৰ গণেশগুৰি আৰু এই গণেশগুৰি বজাৰৰ পৰা এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ য'ত পূজাৰ সা সামগ্ৰীৰে বৰ্তমান ভৰি পৰা এটা পৰিৱেশ দীপাংকৰ পূজাৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি তাত ফটকা আতচবাজি এইবাৰ কিন্তু ৰাস্তাই ঘাটে দেখা আনকালে যেনেকৈ দেখা যায় ফটকা আতচবাজিৰ বজাৰ বা সৰু সৰু দোকানবোৰত যি ধৰণে আচলতে ব্যৱস্থা কৰে বা ধৰক 2-3খন ডাঙৰ একেলগে দোকান দিয়ে তেনেকুৱা কিন্তু পৰিৱেশ এইবাৰ আচলতে পৰিলক্ষিত হোৱা নাই জুবিন গাৰ্গ হেৰুৱাই যোৱা দিনটোত আমি এমাহ উদযাপন কৰিলোঁ বা যি আমি যোৱা দিনটোত বিশেষকৈ জুবিন গাৰ্গক কৰিছোঁ আৰু তেনে দিনটোতেই কিন্তু সেই জুবিন গাৰ্গৰ প্ৰতি সঁহাৰি বা দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে দেৱালী উদযাপন কৰিব লাগে একাংশ লোকে দল সংগঠনে বাধা আৰোপ কৰাও আমি দৃশ্য দেখিবলৈ পাইছোঁ আৰু ভয় ভাবুকিৰ মাজত বিভিন্নজনে কিন্তু এইবাৰ দেৱালী পৰিহাৰ কৰাৰ বাবে তেওঁলোকে থিৰাং কৰিছে যাৰ বাবে গুৱাহাটীত ফটকাৰ বিক্ৰীৰ এইবাৰ সেই উৎসাহটো দেখিবলৈ পোৱা নাই মহানগৰ আৰক্ষী বা জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগে দোকান এখন দিবলৈ গ'লে কিন্তু সেই অনুমতি লোৱাৰ যি ধৰণৰ এটা প্ৰচেষ্টা থাকে সেই প্ৰচেষ্টাটো কিন্তু এইবাৰ কোনো আগ্ৰহ দেখিবলৈ পোৱা নাই বিশেষকৈ বিক্ৰেতাসকলৰ বাবে গুৱাহাটীৰ লাচিত ঘাটত আমি দেখোঁ বাৰে বাৰে যে প্ৰতি বছৰে তাত ফটকা বা আতচবাজিৰে দোকানৰে গ্ৰাহকৰ ভিৰ হৈ পৰা এটা পৰিৱেশ কিন্তু তাতো সেইবাৰ এটা হেৰেঙা উপস্থিতি বা তাত কোনো ক্ৰেতাৰ সমাগম নাই একেই গুৱাহাটীৰ গণেশগুৰি বজাৰ য'ত দেখুৱাইছোঁ এই মুহূৰ্তত গ্ৰাহকৰ ভিৰ খুবেই হেৰেঙা তাৰে মাজতে কিন্তু মাটিৰ চাকিৰ কিন্তু পয়োভৰ আমি এইবাৰ দেখিবলৈ সক্ষম হৈছোঁ য'ত বিভিন্ন ধৰণৰ সৰু ডাঙৰ মাটিৰ চাকি এক প্ৰকাৰ ভৰি পৰিছে বজাৰসমূহ গতিকে আমি সন্ধিয়াৰ ভাগলৈকে আৰু যদি চাওঁ যদি আমি এটা মাহ তেতিয়াহ'লে জুবিন গাৰ্গবিহীন এই বিশেষ মাহটোত আমি কিন্তু দেৱালীৰ নিচিনা এটা পৰিৱেশ আমি দেখিছোঁ ঘৰে ঘৰে চাকি জ্বলিছে জুবিন গাৰ্গৰ ন্যায়ৰ কথাবোৰ আহি পৰিছে আত্মাৰ সদগতিৰ কামনাবোৰ প্ৰাসংগিক হিচাপে বিবেচিত হৈছে কিন্তু তাৰে মাজত আজিও এজোপা কলগছ ঘৰৰ সন্মুখত ৰুই সেই যি আমাৰ পৰম্পৰা যি আমাৰ সেই অতীজৰ পৰা চলি অহা পৰম্পৰাৰ মাজতে এই গোটেই কালী পূজাৰ পৰিৱেশটো ধৰি ৰখাৰ এটা চেষ্টা হয়তো চলোৱা হ'ব গতিকে এয়া দেখুৱাইছোঁ গণেশগুৰি বজাৰৰ পৰাই মাটিৰ চাকি বিভিন্নজনে বিচাৰি আহিছে মাটিৰ চাকি নিয়ে আজি ঘৰখন বিশেষভাৱে আজিৰ দিনটোত কালী পূজাৰ এই বিশেষ দিনটোত তেওঁলোকে উদযাপন কৰাও দেখিবলৈ পোৱা যাব গতিকে গীতাশ্ৰী মুহূৰ্তত গণেশগুৰি বজাৰৰ পৰা আমি এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ য'ত গ্ৰাহকৰ ভিৰ
পূৰ্বৰ দৰে সাংঘাতিক ধৰণে দেখিবলৈ সক্ষম হোৱা নাই কিন্তু বিক্ৰেতাসকলে বাট চাইছে গ্ৰাহক আহিব গতিকে তেওঁলোকে পুৱাৰে পৰাই দোকানখন দি গ্ৰাহকৰ বাবে বাট চোৱা এই মুহূৰ্তত পৰিৱেশ দেখিবলৈ পাইছে বিক্ৰেতাসকলৰ সৈতে যদি কথা পাতিব পাৰে তেওঁলোকে কি দেখিছে বা কি অনুভৱ কৰিছে এইখিনি সময়ছোৱাত আমাৰ সৈতে সংযুক্ত হৈ থাকিব দীপাংকৰে আমাক দেখুৱাই আছে গোটেই পৰিৱেশটো আৰু তাত বিক্ৰেতাসকলো আচলতে ব্যস্ত যদিও বা তেওঁলোকৰ এইবাৰ কিন্তু অধিক তেওঁলোকৰ পৰা হয়তো মাটিৰ চাকি যিসকলে ক্ৰয় কৰিছে সেয়া আচলতে অধিক মাটিৰ চাকি ক্ৰয় কৰা দেখা গৈছে দুই চাৰিজন আমি দোকান দেখিছোঁ আমি শিৱসাগৰৰ বজাৰৰ কিছু দৃশ্য দেখুৱাম সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ কালী পূজা উপলক্ষে আমি পুৱাতে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আৰু লগতে এই মুহূৰ্তত আপুনি যদি বজাৰৰ পৰিৱেশ আমাক দেখুৱায় আমি সকলোৱে জানো যে পৰিৱেশ এইবাৰ একেবাৰে পৃথক আচলতে সুকত ম্ৰিয়মান এখন ৰাজ্য তাৰ মাজতো যিটো পৰম্পৰা চাকি গছি জ্বলাব সকলোৱে মাটিৰ চাকিৰ ওপৰতে বহুতেই আচলতে অধিক গুৰুত্ব দিছে কিন্তু ফটকা আতচবাজিৰ বজাৰ কেনেকুৱা বা কি কয় ক্ৰেতা বিক্ৰেতাই অকণমান জনাওক হয় আজি কালী পূজা সকলোকে শুভেচ্ছা জনাইছোঁ এইবাৰ আচলতে বিশেষ আনন্দ উৎসাহ নাই পূৰ্বৰ দৰে সেয়া সকলোৱে জানে কিয় আনন্দ উৎসাহ নাই আচলতে থুলমূলকৈ আনুষ্ঠানিকভাৱে সকলোৱে এই কালী পূজা বা দীপাৱলী পালনৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে মই এখন আতচবাজিৰ ব্যৱসায়ী প্ৰতিষ্ঠানত আহিছোঁ ইয়াত দেখা গৈছে যে ইয়াত সাধাৰণতে ইয়াত যিবিলাক পূৰ্বতে যি ধৰণে আতচবাজি থাকে তেনেধৰণৰ আতচবাজি নাই ইয়াত বৰপেটাৰ পৰা অহা কিছু কলগছ আমি দেখিছোঁ সেইদৰে কেণ্ডেল ইয়াত দেখিছোঁ আমি ৰাখি থৈছে ইয়াত কেণ্ডেল বা তেওঁলোকে বিক্ৰীৰ ব্যৱস্থা কৰিছে মমবাতি এনেধৰণে আৰু মই পোনে প্ৰথমে মই ইয়াৰ যি ব্যৱসায়ী আছে সাধাৰণতে আতচবাজি তেওঁলোকে বছৰি বিক্ৰী কৰে হোলচেল এখন দোকান মই জানিব বিচাৰিম এইবাৰ পৰিৱেশ কেনেকুৱা পৰিৱেশ আমাৰ বিজনেছৰ কাৰণে খুবেই বেয়া আন বছৰ ইয়াত মানুহ আপুনি চাৰ্টাৰ বন্ধ কৰি দিওঁ কাষ্টমাৰৰ পাছত আকৌ ওলালে আকৌ সোমাবলৈ তেনেকৈ আছিলে ইমান ভিৰ হয় এই বছৰ কোনো বিক্ৰী নাই আপোনাৰ বিক্ৰী পতা নাই মানুহ কোনোবাই আহিছে কলগছ ফুলজুৰি চকৰি আৰু বৰপেটাৰ মাল 2 পিচ 1 পিচ লৈছে তেনেকৈ জোৰকৈ লোৱা নাই আপোনাৰ মানে অৱস্থা খুবেই বেয়া আমাৰ হয় আচলতে জুবিনদাৰ আচলতে যিহেতু বিয়োগ হ'ল তাৰ বাবে আচলতে এইবাৰ আতচবাজি শিৱসাগৰতো বিশেষ ফুটোৱা পৰিলক্ষিত নহয় মই এগৰাকী গ্ৰাহক আছে দাদা এইবাৰ দীপাৱলী কেনেধৰণে উদযাপন কৰিব লৈছে কালী পূজা আগৰ নিচিনা ইমান উৎসাহ উদ্দীপনা নাই জুবিনদা যিহেতু নাই আমাৰ ঘৰত তথাপিতো আৰু যিখিনি আমি পাৰোঁ ইমান আগৰ দৰে ইমান উৎসাহ উদ্দীপনা সিমানখিনি নাই হয় দাদা এইফালে কেনেধৰণে এইবাৰ দেৱালী ইমান সুগম নহয় বা জুবিনদা ঢুকোৱাৰ কাৰণে ইমান সুগম নহয় সেয়া জুবিনদা মোৰ কাৰণে বহুত দুখ লাগিছে আমাৰ জুবিনদা বহুত ভাল আছিল দেৱালী ইমান ভালকৈ নাযাব বা দেৱালী হয় এওঁলোকেও আচলতে মমবাতি বা তেনেধৰণৰ যিবিলাক এই আচলতে কলগছ এইবিলাকে লৈছে আতচবাজি বিশেষ শব্দ সৃষ্টি কৰিব পৰা আতচবাজি বা ফটকা যিবোৰ থাকে হয়তো বহুতেই আচলতে সেইবোৰ হাতেই দিয়া নাই কিন্তু যি নহওক বজাৰৰ তেওঁলোকে বজাৰৰ বা তেওঁলোকে গতানুগতিকভাৱে যিখন বজাৰ তেওঁলোকে উলিয়াই দিছে সকলোৰে বাবে দাম কেনেকুৱা ধৰণৰ কোনবোৰ সামগ্ৰী সেইখিনিও আমাক যদি অকণমান জনায় আপুনি হয় মই সেই বিষয়ে সুধিম দাদা মই অকণমান এটা জানিব বিচাৰিছোঁ ইয়াত যিবিলাক আচলতে কলগছ হৈছে বৰপেটাৰ পৰা কেনেধৰণৰ সেইবিলাকৰ দাম কেণ্ডেলবিলাকৰ দাম কেনেকুৱা আপোনাৰ কেণ্ডেল আপোনাৰ আমি হোলচেলত বিকিছোঁ 100 পিচৰ দাম 20 টকা আপোনাৰ মানে এটা বাণ্ডলত 10 টকা থাকে 50 পিচ বিকিছোঁ 20 টকাকৈ হোলচেলত আৰু বৰপেটাৰ এইটো আছে আপোনাৰ 50 টকাৰ পৰা 700 800 1200 এনেকুৱাকৈ আছে আপোনাৰ বৰপেটাৰ যিটো আমাৰ লোকেল প্ৰডাকশ্যন যিটো বৰপেটাত এইবাৰ পৰা প্ৰথম আনিছোঁ ফিফিবিলাক আছে 50 টকা 100 টকা এটাৰ দাম এটা পেকেটৰ দাম আৰু বৰপেটাৰ যিটো বস্তু আছে সেইটো আছে আপোনাৰ সেইটো এটা আছে আপোনাৰ ডাঙৰটো
আপোনাৰ 300 টকা হয় হয় হ্যাঁ কওকচোন কোনটো কেনেকে সেইটো চুলি এটা বৰপেটা দিছো এইটো হয় এইবিলাক বৰপেটা এইটো বৰপেটাৰ ভাল হয় এইটো লওক এইটোৰ দাম আছে আপোনাৰ 300 টকা আৰু এইটো যে সৰুটো যে সৰু এটা যে এইটো যে তাৰ আৰু কেণ্ডেলৰ পেকেট কেণ্ডেল দেখাইছো মই এইটো আছে আপোনাৰ 100 টকা আৰু এইটো আছে 50 টকা আৰু কেণ্ডেল দাদা এটা কেণ্ডেলৰ এইবিলাক মোমবাতি এইটো দাদা এইবিলাকৰ শব্দ নহয় শব্দ নহয় আৰু এইটো আছে কেণ্ডেলটো আপোনাৰ এটা পেকেটত 10টা থাকে 1 2 3 4 5টা পেকেট আছে এইটো 100 টকা পেকেট বিক্ৰী হ'ল হ'লচেল মই দেখুৱাইছো গীতাশ্ৰী আচলতে নিউজ 18ৰ দৰ্শকসকলক যে এইবিলাক আচলতে এইবাৰ ডাঙৰ যিবিলাক আগতে আচলতে বিভিন্ন স্থান বিভিন্ন আচলতে শব্দ হয়তো নাম থাকিব পাৰে যিবিলাক আমাৰ ইয়াত আলু বম বুলি কোৱা হয় ডাঙৰ ডাঙৰ শব্দ হয় সেই ফটকাবিলাক এবাৰ নাই এইবিলাক এই কলগছ বৰপেটাৰ পৰা তেওঁলোকে আনি ৰাখিছে এইবিলাকৰ কলগছ এইটো দাম কিমান ক'লে এইটো 300 টকা 300 টকা হ্যাঁ 300 টকা আৰু এইটো দাম এইটো আছে 100 টকা এইটো দাম হৈছে 100 টকা গতিকে এইবিলাকে তেওঁলোকে বৰ্তমান গ্ৰাহকে ক্ৰয় কৰিছে বা ইয়াত যিবিলাক ব্যৱসায়ী প্ৰতিষ্ঠান আছে তেওঁলোকে বিক্ৰীৰ বাবে ৰাখিছে গতিকে এই ধৰণে আচলতে এইবাৰ দীপাৱলী তেওঁলোকে উদযাপনৰ বাবে এনেধৰণে ব্যৱস্থা কৰিছে আৰু গ্ৰাহকসকল দাদা মই অকণমান আহিব এবাৰ জুবিনদাবিহীন দীপাৱলী আচলতে আতচবাজিও এবাৰ বিশেষ দেখা নাই কি ধৰণে আপোনালোকে জুবিনদাৰ সেইকাৰণে মনটোতো বহুত বেয়া লাগিছে কি কৰিব উপায় নাই এতিয়া আৰু একদম ইয়াতে মানুহৰ মনময় এইবাৰ ভাল নহয় সেইকাৰণে দীপাৱলীটো মই আহিছোঁ শিৱসাগৰ মথাদাং টাউনখনত এইবাৰ কি পৰিৱেশ দেখিছে টাউনখনৰ পৰিৱেশ এনেই আগতকৈ বহুত বেয়া এইবাৰ যেনেকুৱা মানুহৰ এটা মনত উৎসাহ আহিব লাগে সেই উৎসাহ দীপনাবোৰ মানুহৰ মনত নাইকিয়া হ'ল বহুত সকলোৰে তাৰমানে কেনেকৈ হেৰি কৰে সেইবোৰে মনত লাগি আছে হয় মই দেখুৱাইছোঁ দুগৰাকী কণমানি আহিছে কি ল'বলৈ আহিছে ফটকা কিনিবলৈ আহিছোঁ ফটকা তোমালোকে ডাঙৰ ফটকা নে এনে সৰু সৰু কিবা কণমানি আহিছে কি লৈ দিছে ফি লৈ দিছোঁ তাৰপৰা সৰু সৰু চপৰি কলগছ এইবিলাক সৰু সৰু আৰু সিহঁতি ফুটাবৰ কাৰণে মানে কলগছ লৈছে আৰু চকৰি লৈছোঁ আৰু সৰু সৰু আনন্দ একেবাৰে নাই লাইট চাইটটো জ্বলোৱাই হোৱাই নাই চাকিয়ে জ্বলাই সিহঁতক মানে অলপ হেৰি বৰ মানে হেৰি হৈ আছে কাৰণে সৰু সৰুকৈ আৰু আনন্দ বুলিবলৈ একোৱেই নাই হয় মই ইয়াত দেখুৱাইছোঁ গীতাশ্ৰী আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এইবিলাক সকলো কলগছ বা ফিফি ইয়াত তেনেধৰণৰ ফটকা এবাৰ ব্যৱস্থা কৰা নাই ডাঙৰ যিবিলাক সাধাৰণতে ফটকা মই দেখুৱাইছোঁ এইবিলাক পেকেট এইবিলাক সকলো যিবিলাক আচলতে আমাৰ ইয়াত ফি বুলি কয় আন ঠাইবিলাকত কেনেধৰণৰ কি কয় সিমান অৱগত নহয় কলগছ ৰাখিছে ফি ৰাখিছে এইবিলাক আৰু এনেধৰণে আচলতে এইবাৰ পৰিৱেশটো মই দেখুৱাইছোঁ কিন্তু আন চহৰৰ বাকী স্থানবিলাকতো আচলতে শিৱসাগৰত সাধাৰণতে দেখা যায় যে শিৱসাগৰ ষ্টেচন চাৰিআলিয়ে হওক বা দলমুখ চাৰিআলিয়ে হওক এই প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কলগছ তেওঁলোকে লগাই দুডালকৈ কলগছ কাটি আনি তেওঁলোকে লগাই তাত চাকি প্ৰজ্বলন এনেধৰণে ব্যৱস্থা কৰে কিন্তু এইবাৰ গোটেই শিৱসাগৰ চহৰখন আমি পুৱাই ভ্ৰমণ কৰিছোঁ এইবাৰ কোনো ধৰণৰ পৰিৱেশ আচলতে সুকীয়া আৰু আপুনি দেখুৱাইছে যে দুগৰাকী কণমানি তেওঁলোকে হয়তো সেই ফুলচাৰী বা তেনেকুৱা ধৰণৰ সৰু সুৰা চকৰি আদি ক্ৰয় কৰি অকণমান ঘৰত হয়তো তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰিব কিন্তু সেয়া পৰিৱেশ আমাৰ দীপাংকৰেও জনালে গুৱাহাটীৰ বজাৰ দেখুৱাইছে প্ৰদীপ গগৈ শিৱসাগৰ বজাৰ দেখুৱাইছে চাকি নিছে মাটিৰ চাকি বহুতেই ক্ৰয় কৰিছে ঘৰত সেই চাকি কেইগছি জ্বলাবই সকলোৱে দীপাৱলী উপলক্ষে কিন্তু তাৰ বাহিৰে যেন বৰ বিশেষ আচলতে একেবাৰে পোহৰেৰে উজ্বলাই তোলা নানা ৰঙী লাইটৰ খেল বা সেই ধৰণৰ কথা বতৰাবোৰ যেন বিভিন্নজনক আমাৰ সাংবাদিকে সুধিছে সেই ধৰণৰ উৎসাহটো যেন পূৰ্বৰ উৎসাহটো যেন কৰবাত নাই সেমেকা এটা পৰিৱেশ আৰু সেয়া সকলোৱে উপলব্ধি কৰিছে যে কাৰণো কি যেহেতু অসমবাসী সমগ্ৰ অসমবাসী এনেকুৱা ঘটনা এটা জোকাৰি গৈছে যেটো কাহানিও কোনেও কল্পনা কৰা নাছিল আৰু তাৰেই প্ৰভাৱ দীপাৱলীৰ এই বজাৰতো পৰিছে বা দীপাৱলী গোটেই উৎসৱ বজাৰ বুলি নহয় উৎসৱ পাৰ্বণতেই আচলতে পৰিছে আৰু
গোটেই আমি পৰিৱেশ দেখুৱাই আছো আৰু পোহৰৰ উৎসৱ দীপাৱলী লগতে কালী পূজা আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাক লৈ ৰাজ্যজুৰি আংশিক উৎসাহ উদ্দীপনা ইতিমধ্যে আমি বজাৰো দেখুৱাইছো পোনপটীয়াকৈ আমি দৃশ্যবোৰ দেখুৱাইছো কৰবাত কলগছ বিক্ৰী হৈছে আজিৰ তাৰিখত বহু ঠাইত বিশেষকৈ চহৰাঞ্চলত নগৰাঞ্চলত কলগছ তেনেকৈ ঘৰৰ বাৰীৰ পিছফালে পাবলৈ টান বিশেষকৈ গুৱাহাটী বা দাঁতিকাষৰীয়া অঞ্চলসমূহত চহৰমুখী অঞ্চলসমূহত তাত এনেকৈ কলগছো বিক্ৰী হৈছে আৰু আজিৰ দিনটোত কৰবাত পদূলিমুখত কলগছত একেলগে চাকি জ্বলোৱাৰ যিটো পৰম্পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ সন্ধিয়া মাটিৰ চাকিৰ পোহৰেৰে পোহৰাই তুলিবলৈ ঢেকীয়া জ্বলি তেতিয়া এনেকৈ শ কলগছ বিক্ৰী হৈছে আৰু লাখে লাখে মাটিৰ চাকি বিক্ৰী হৈছে চহৰাঞ্চলত কলগছৰ নাটনিৰ বাবে গ্ৰাম্যাঞ্চলৰ পৰা লৈ গৈছে বা গ্ৰাম্যাঞ্চলৰ পৰা বিক্ৰীৰ বাবে অনা হৈছে কলগছ প্ৰতিযোৰ কলগছ 200 টকাৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী হৈছে বাৰী চুকৰ কলগছ আজি চাহিদা বৃদ্ধি পাইছে যেহেতু আজি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা সেয়েহে আজি কলগছৰ চাহিদা বৃদ্ধি পাইছে আৰু ঢেকিয়াজুলি চহৰতো আজি বাৰী চুকৰ যি কলগছ এই কলগছ জোৰা 200 টকাকৈ বিক্ৰী হৈছে আৰু মই পুনে পুনে দেখুৱাম যেহেতু আজি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা কলগছৰ চাহিদা বৃদ্ধি পাইছে আজি ঢেকিয়াজুলি চহৰত এই মুহূৰ্তত দেখুৱাইছো এনেধৰণে গাঁৱৰ যিসকল লোক তেওঁলোকে চহৰত এইসমূহ কলগছ এনেধৰণে তেওঁলোকে বিক্ৰী কৰিবলৈ আনিছে আৰু এই বাৰী চুকৰ কলগছ আজি জোৰা 200 টকাকৈ বিক্ৰী হৈছে ঢেকিয়াজুলি চহৰত মই ব্যৱসায়ীসকল আছে কেই টকা জোৰা 200 টকা জোৰা এজোৰা ল'লে 200 টকা লয় গাঁৱৰ পৰা আনিছোঁ কিনি আনিছোঁ আমি এটা 25 টকাকৈ কিনি আনিছোঁ আজি চাহিদা মানে বেচা কিনি নাই আৰু কমি আছে মানে ফুলি থৈছোঁ আৰু বিক্ৰী হ'ব আৰু কিমান আনিছে কলগছ মই 50টা মান আছে বেছি আনা নাই কি ক'ব কলগছ কেনেকুৱা বিক্ৰী এটা কলগছ শুনি আছোঁ 100 টকাকৈ বিক্ৰী কৰি আছে বাকীতো যোৱাবাৰো এনেকৈ আছিলে এইবছৰ 100 টকা এতিয়া লোৱা নাই মই আহিছোঁ চাবৰ কাৰণে চালোঁ সৰুকেইটা কিমান নাজানো কিন্তু 1 বুলি কৈছে হয় কিনিম বুলি আহিছোঁ মই লগাব কলগছ লগাম এবাৰ কেনেধৰণে দেৱালী পালন কৰিম দেৱালীটো এইবাৰ অলপ মানে যোৱাবাৰতকৈ অলপ কমেই হ'ব কাৰণ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা ৰাখি এতিয়া এইবাৰ মানে ফটকা কম ফুটাব মানুহে ইমান ফটকা চাকি জ্বলাব পোহৰটো ৰাখিম পোহৰৰ উৎসৱ কৰিম কিন্তু ফটকাটো মই এইবাৰ ব্যৱহাৰ নকৰোঁ মানে নকৰোঁ মই ফটকাটো ব্যৱহাৰ নকৰোঁ কিয় মনত ইমান এটা বিচৰা নাই বাকী কলগছ লগাম চাকি বাতি লগাম পোহৰ হ'ব এইখিনি এয়া ঢেকিয়াজুলি চহৰত মই দেখুৱাইছোঁ আৰু এনেধৰণে এই কলগছ ইয়াতে আজি চাহিদা বৃদ্ধি পাইছে আৰু কলগছ ল'বলৈ ইতিমধ্যে চহৰৰ যিসকল লোক উপস্থিত কলগছ ল'বলৈ আহিছে কলগছ ল'ব লাগে কালী পূজা আছে নহয় সেইটো কাৰণে ল'ব লাগে লগাব লাগে আজিকালি এই চাই আছোঁ সেইকাৰণে কলগছটো ভাল আছে আমাৰ এতিয়া টাউনতো নাপায় নহয় এই বস্তুবোৰ আনিছে ল'ব লাগে এনেধৰণে আজি কলগছৰ চাহিদা বৃদ্ধি পাইছে ঢেকিয়াজুলি চহৰত আৰু জোৰা 200 টকাকৈ এনেধৰণে বিক্ৰী হৈছে ঢেকিয়াজুলি চহৰত কলগছ যিহেতু চহৰত কলগছ নাই সেয়েহে আজি বাৰী চুকৰ সেই কলগছ আজি চাহিদা বৃদ্ধি পাইছে আৰু আলোকৰে উজ্বলি উঠিব আজি সন্ধিয়া যিহেতু আজি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা আৰু বহু লোকেই জুবিন গাৰ্গক শ্ৰদ্ধা জনাই তেওঁলোকে আজি ফটকা নুফুটাৰ সিদ্ধান্ত লৈছে কেৱল আলোকৰে উজ্বলাই তুলিব দীপাৱলীৰ সন্ধিয়া আৰু প্ৰতিজন লোকেই এনেধৰণে দীপাৱলীৰ বাবে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে ঢেকিয়াজুলি চহৰত আমি দেখুৱাইছোঁ কলগছৰ চাহিদা বৃদ্ধি পাইছে আজিৰ দিনটোত অনেক আপডেট এই মুহূৰ্তত দিম আমাৰ দৰ্শকক সিংগাপুৰলৈ ৰাওনা হৈছে এছআইটিৰ দল সিংগাপুৰলৈ গৈছে ৰাওনা হৈছে ইতিমধ্যে এছআইটিৰ দল জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত সিংগাপুৰলৈ অসম আৰক্ষী সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ৰাওনা হৈছে দলটো এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত সিংগাপুৰলৈ ৰাওনা এছআইটিৰ দুগৰাকী বিষয়া 21 অক্টোবৰত সিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব এছআইটিৰ দল এনআইটি শিলচৰত 1,11,111 গৰাকী গছি চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ 1,11,111 গৰাকী 11 গছি বন্তি
এয়া জ্বলোৱা হৈছে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি দেওবাৰে সন্ধিয়া অধ্যাপক ডক্টৰ দিলীপ বৈদ্য ডক্টৰ মলয়া দত্ত বৰুৱাৰ লগতে আন কেইবাগৰাকী অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই কাৰ্যসূচী লগতে শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে জয় জুবিন দা লিখি বন্তিৰে আলোকিত কৰি তোলা হৈছে লগতে অপাৰেশ্যন সিন্দুৰৰ বীৰ সেনানীসকলক সন্মান জনায় To go on the face side of Lord Shri Ram and lit up diyas over there also. নমস্কাৰ আপোনালোক সকলোলৈকে দীপাৱলী আৰু আমাৰ হৈ গৈছে কাতি বিহু তাৰে শুভেচ্ছা জনাইছো এয়া আপুনি দেখিছে পোহৰৰ উৎসৱ হৈছে দীপাৱলী পোহৰৰ লগে লগে আপোনালোকে জানিছে আমাৰ অসমৰ মনোমোহা আপুনি জানে হাৰ্টথ্ৰব যিটো কোৱা হয় আমাৰ প্ৰাণৰ জুবিন দা আজি আমি কায়িকভাৱে নাই বুলি ক'ব বিচাৰিছো এই দীপাৱলীৰ লগতে আমাৰ এটা প্ৰসংগ হৈছে জুবিন দা জয় জুবিন দা আপোনালোকে দেখিবলৈ পাব তাৰ লগে লগে ৰামলীলাৰ লগত যিখিনি সংগত আছে সেয়া চাকি জ্বলোৱা হৈছে ঠিক তেনেকৈ অপাৰেশ্যন সিন্দুৰৰ ওপৰত এটা থিম ৰখা হৈছে আমাৰ এইখিনি সম্ভৱ হৈছে অনাৰেবল ডাইৰেক্টৰ ছাৰৰ লগতে আমাৰ ফেকাল্টি আৰু আমাৰ বিশেষকৈ আমাৰ ষ্টুডেণ্ট যিটো ফেটাৰ্নিটি আছে আৰু জিমখান্দাৰ যিটো আমাৰ প্ৰচেষ্টা তাৰ প্ৰচেষ্টাতে এয়া হৈছে প্ৰাণৰ শিল্পী খৰি দেওবাৰে লোকাৰণ্য সোণাপুৰৰ জুবিন ক্ষেত্ৰত অহৰহ ভিৰ জুবিন অনুৰাগীৰ নিশাৰ ভাগতো হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিলে জুবিন ক্ষেত্ৰত এয়া জুবিন ক্ষেত্ৰৰ দৃশ্য 200 গৰাকী বাঁহী বাদকৰ বাঁহীৰ সুৰত উজলি উঠিল মায়াবিনী জুবিনৰ গীত গাই শ্ৰদ্ধাঞ্জলি জনালে কেইবাগৰাকীও শিল্পীয়ে আয়তীৰ নাম প্ৰসংগৰে মুখৰ হৈ পৰিল জুবিন ক্ষেত্ৰ আৰু নিশা 200 গৰাকী বাঁহী বাদকৰ বাঁহীৰ সুৰেৰে জিপাল হৈ পৰিল জুবিন ক্ষেত্ৰ বাঁহীৰ সুৰত ধ্বনিত হ'ল জুবিনৰ মায়াবিনী
জুবিনৰ মৃত্যুৰ তদন্ত শুদ্ধভাৱে হওক পানী নখৰাকৈ হওক আমি জুবিনক সদায় লৈ ঘূৰি ফুৰিব লাগিব কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব সকলোৰে আত্মাত জুবিন গাৰ্গ আছে আপোনালোকে মোৰ শক্তি দেওবাৰে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী কান্দি কান্দি সম্বোধন গৰিমা গাৰ্গৰ ন্যায়ৰ বাবে যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব সঁচাটো জানিব লাগিব সেই সকলোবোৰৰ বাবে আপোনালোকেও এখন যুদ্ধ কৰি আছে আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটোত জুবিনৰ লগত কি হৈছিল আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে ইয়াৰ ভণ্টিও আছে লগত আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে তাৰ উত্তৰ নিশ্চয় আমি পাম এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ নিয়মত হওক শুদ্ধভাৱে হওক পানী নসৰকাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব আমি সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব তেওঁৰ আদৰ্শ তেওঁ যেনেদৰে গোটেই অসমখনক গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল সমগ্ৰ মানৱ জাতিক ভাল পাইছিল প্ৰকৃতিক ভাল পাইছিল জীৱ জন্তু পশু পক্ষী সকলোকে গছ গছনি যেনেদৰে ভাল পাইছিল সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজত দি যাব লাগিব আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয় আমাৰ মাজত কোটি কোটি জুবিনৰ আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে আৰু সকলোকে জুবিনে আমাৰ আত্মাত দিয়া বহিছে আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই নিম আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু মই ভাবিছোঁ যে জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ কিন্তু এতিয়াও চলি যাব তেনেদৰে সদায় থাকিব আমি দৃঢ় প্ৰতিজ্ঞ মই দৃঢ় প্ৰতিজ্ঞ আমাৰ পৰিয়ালটো আপোনালোক সকলো আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম প্ৰতিটো পাতত জীয়াই ৰাখিম সেই ৩৮,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব জুবিনৰ সকলোবোৰ গীত তেওঁ লিখা তেওঁ কম্প'জ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি আমি গছ ৰুই যাম সেউজ কৰিম অসমখন উত্তৰ পূৰ্বাঞ্চলখন জীৱকুলৰ বাবে আমি কাম কৰি যাম নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আবেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা এইটো চাই দিয়ক মোৰ ওচৰত আবেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কাটি যায়গৈ চকু পানী ওলাই যায়গৈ দেখিছেনে সিহঁতে ইমান ভাল কাম কৰিব পাৰে মোৰ কিনো প্ৰতিভা আছে সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে সিহঁতি মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব সকলোৰে আশীৰ্বাদ সকলোৰে মৰম সকলোৰে আবেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে মোক মাত্ৰ আপোনালোকৰ
পৰিয়ালৰ এগৰাকী বুলি ভাবিব আপোনালোকৰ জীয়ৰী আপোনালোকৰ বোৱাৰী আপোনালোকৰ ভগ্নী যি বুলি ভাবে বন্ধু বান্ধৱী যি বুলি ভাবে মুখপাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব উপদেশ লাগিব আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব মোক আশীৰ্বাদ কৰিব আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম হাজাৰ হাজাৰ আশীৰ্বাদ মৰম আছে কাৰণে আজি এটা মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছো মই থিয় হৈছো আহি ইয়াত উপস্থিত হ'ব পাৰিছো নহ'লেতো আমাৰ ঘৰখন থান মান হৈ যোৱাৰ দৰে হৈছিল কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছো কাৰণ আপোনালোকে আমাৰ শক্তি আপোনালোকে আমাৰ সাহস একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম মই প্ৰতিশ্ৰুতি দিছো মই সংকল্পবদ্ধ হৈছো আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিব ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ